কবিতাৰ শিৰোনাম সনাহীৰ শপতনামা। ৰচনা দিলীপ তাঁতী। 25 ছেপ্টেম্বৰ 2023। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। বাগ্মীবৰৰ বাক চাতুৰ্যৰ উষ্ণ পয়োভৰত হিমালয়ৰ শিখৰত আজি জুই ফুল ফুলিছে। শব্দৰ বাৰুদত ভুলুণ্ঠিত আজি মানৱতাৰ ইতিহাসৰ জয় গান। শব্দৰ বিস্ফোৰণৰ শব্দত কম্পিত ঘামে ধোৱা শৰীৰৰ অজ্ঞানী প্ৰাণ। জকাইচুকৰ ৰাম আৰু ৰহিমৰ কাঞ্চনজংঘা সদৃশ প্ৰভেদৰ প্ৰজ্ঞা। মহম্মদ বিন তোঘলকৰ ৰাজদৰবাৰত অস্তিত্বহীন বাখৰ খটোৱা বীৰবলৰ বুদ্ধিমত্তা। সৰ্বজ্ঞানীৰ জ্ঞান জ্যোতিৰ পৰিপূৰ্ণতাত উজ্জ্বলি উঠে মৰু উদ্যানৰ ভূপৃষ্ঠ। দেউকা ভঙা বিহংগৰ অব্যক্ত বেদনাৰ দৰে বাকৰুদ্ধ সৰ্বহাৰাৰ প্ৰতিবাদী দৰদী কণ্ঠ। আহাৰ পাঞ্চৈত বিনিদ্ৰ ৰজনীৰে জীৱন নিৰ্বাহ। বাগদেৱীৰ জ্ঞানৰ জ্যোতিৰে উজ্জীৱিত হওক ৰাজধৰ্মৰ শূন্য গৰ্ব। ভোকাটোৰ উদৰত নাৰাখে লিপিবদ্ধ কৰি বিভেদকামী জাতি ধৰ্মৰ পুৰাতন সংজ্ঞা। শব্দৰ প্ৰতিধ্বনিবোৰ এদিন স্তব্ধ হৈ যাব, সিঁচি থৈ যাব এবুকু বিৰহৰ অশ্ৰু। বদনৰ গ্লানি ভৰা জীৱন বাটৰ সোঁৱৰণি হৈ স্বাৰ্থসিদ্ধিৰ পণত উৎসৰ্গিত নকৰা নিজৰ বিবেক।